নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিৎ আৰু আপোনালোকে চাই আছে লেটছ ষ্টাডি। বন্ধুসকল, এইটো ভিডিঅ'ত আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ অহা হৈছে। ভাল খবৰটো হৈছে আপোনালোকে যি RRB এপ্লাই কৰি থৈছিলে NTPCৰ, সেই NTPCৰ আপোনালোকৰ এক্সাম ডেট ঘোষণা কৰা হৈছে। আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে এই এক্সাম ডেট কেতিয়া হ'ব, আপোনালোকৰ এক্সাম কেতিয়া হ'ব, আপোনালোকে এডমিট কেতিয়া ডাউনলোড কৰিব পাৰিব, সকলো কথা আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। আৰু আপোনালোকে কেতিয়াৰ পৰা এডমিট ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ এক্সাম ক'ত আছে, কোন তাৰিখে হ'ব, সকলো কথা ইয়াতে জানিব পাৰিব। লগতে যিসকল SC আৰু ST কেণ্ডিডেট তেওঁলোকৰ যি ট্ৰেভেল অথৰিটি কাৰ্ডটো আছিলে, সেই কাৰ্ডটো আপোনালোকে কেতিয়াবা ডাউনলোড কৰিব পাৰিব। সকলো কথা আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। আৰু যদি আপোনালোকে ভিডিঅ'টো আগতে পোৱা নাই তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে চাই ল'ব, কোনো স্কিপ নকৰাকৈ। আহক আমি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন হৈছে অফিচিয়েল নটিছখন। ইয়াতে আপোনালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে, মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা। ইয়াতে উল্লেখ আছে কেতিয়া পৰীক্ষা হ'ব। পৰীক্ষা আপোনালোকৰ ডেটটো দিয়া আছে ইয়াতে স্পষ্টকৈ। ইয়াত ডেটটো হৈছে আপোনালোকৰ 5 জুনৰ 2025 পৰা 2025 চনৰ 24 জুনলৈকে, অৰ্থাৎ মুঠ 16 দিনৰ এটাত আপোনালোকৰ ডিউৰেশ্যন থাকিব। এই ডিউৰেশ্যনটোৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ এক্সাম চিটি আৰু ডেট কেতিয়া চেক কৰিব পাৰিব, আপোনালোকৰ যি এক্সাম ডেট হ'ব, একচুৱেল এক্সাম ডেটটো 10 দিনৰ আগত আপোনালোকে ডেট আৰু চিটি চাব পাৰিব। আৰু লগতে আপোনালোকৰ যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকৰ বাবে যি ট্ৰেভেল অথৰিটি কাৰ্ড থাকে, সেই কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব এক্সামৰ 10 দিনৰ আগত। তাৰপিছত আপোনালোকে কি ইয়াত মন কৰিব লগা কথা হৈছে, আপোনালোকে যি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব। এডমিট কাৰ্ড ডাউনলোড কৰিব আপোনালোকৰ এক্সামৰ 4 দিনৰ আগত। ধৰক আপোনালোকৰ 6 তাৰিখে এক্সাম আছে, তেনেহ'লে আপোনালোকে 2 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে আৰু বেছি ইয়াত জানিব লগা কথা নাই। আধাৰ লিংক বায়'মেট্ৰিক অথেণ্টিকেশ্যনটো আপোনালোকৰ প্ৰচেছটো তাতে চলিব। সেইটো rrbapply.gov.in ৱেবছাইটত গৈ আপোনালোকে কৰি ল'ব পাৰিব। সেইটো কৰিলে আপোনালোকৰ যি চেণ্টাৰত এণ্ট্ৰি হয় সেইটো স্মুথ হ'ব পাৰে। আৰু ইয়াত ইমানখিনি কথা আছিলে। গতিকে আপোনালোকে যদি এপ্লাই কৰি থৈছিল তেনেহ'লে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰীক্ষাৰ 4 দিনৰ আগত। আৰু এক্সাম কেতিয়া আছে, ক'ত আছে, সেইটো আপোনালোকে সোনকালে চাই ল'ব। আজি এই ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।